হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ যোনটো মষ্ট এক্সপেক্টেড এম চি কিউ চিৰিজ চলাই আছোঁ বা আমাৰ এম চি কিউ প্ৰেক্টিছ চিৰিজ যোনটো চলাই আছোঁ আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে সেইটোৰ আজি জি কে ক্লাছৰ আমাৰ 9 নম্বৰ ক্লাছ চ' আই বিলিভ তোমালোকে গোটেই চিৰিজটো ইয়াতে বেনিফিট লৈ আছা আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ইয়াতে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আমাৰ এই গোটেই চিৰিজৰ ভিডিঅ'জখিনিৰ কাৰণে আৰু তাৰ লগতে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা ফৰ দ্য PDF অফ দিছ ভেৰি ক্লাছ এই গোটেই ক্লাছটো PDFখিনি পাবৰ কাৰণে তোমালোকে টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা ঠিক আছে চ' আজি এম চি কিউখিনি আমি আৰম্ভ কৰোঁ আজি হৈছে আমাৰ লাষ্ট ক্লাছ জিঅ'গ্ৰাফী ছেশ্যনৰ ৰাইট আমি ইয়াতে প্ৰায় 10টামান এম চি কিউ ছল্ভ কৰিব ট্ৰাই কৰিম তাৰপিছত আমি ৰেচপেক্টিভ বাকীকেইটা আমাৰ যিমানখিনি চিলেবাছৰ বাকীখিনি পাৰ্ট আছে কালিৰ পৰা আমি সেইখিনি কণ্টিনিউ কৰি গৈ থাকিম ঠিক আছে ৰাইট চ' ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ ইন হুইচ ৰিজন ডাজ ৰেইনফল অকাৰ্ছ থ্ৰু আউট দ্য ইয়েৰ তলৰ কোনকেইটা আমি জেগাত বা আমি লেটিটিউডেনেল জেগাত বেচিকেলি আমি প্ৰত্যেক বছৰ বা বছৰটোৰ গোটেই কেইদিনে আমি ইয়াতে ৰেইনফল মানে বৰষুণ দেখা পাওঁ ঠিক আছে ৰাইট আমি ইয়াতে বৰষুণ দেখা পাওঁ ৰাইট চ' তোমালোকে এটা বস্তু ন'টিছ কৰিবা যেতিয়া আমি ইকুৱেটৰৰ কাষত থাকোঁ ইকুৱেটৰত এটা ফেন'মেনা আছে এইটো কওঁ আমি কি 4 PM ৰেইন বুলি এইটো এটা জাষ্ট কমন নেম হয় য'ত নেকি প্ৰায় 4টামান বজাত বা তাৰ আশে পাশে সন্ধিয়া আমি ইয়াতে বৰষুণ হোৱা দেখা পাওঁ ৰাইট যাৰ কাৰণে কি হয় আমাৰ এ ইজ দি কাৰেক্ট এনচাৰ ইকুৱেটৰিয়েল ৰিজনত আমি প্ৰত্যেক বছৰে প্ৰত্যেকটো ঋতুত আমি বৰষুণ দেখা পাওঁ কাৰণ কিহৰ কাৰণে কাৰণ ইয়াতে আমি সকলোতকৈ বেছি কি দেখা পাওঁ ইনচলেশ্যন দেখা পাওঁ যাৰ কাৰণে কি হয় ৱাটাৰ ভেপাৰো সকলোতকৈ বেছি হয় আৰু যাৰ কাৰণে আমি কি দেখা পাওঁ ইয়াতে বৰষুণৰ পৰিমাণো বেছিকৈ দেখা পাওঁ ঠিক আছে চ' তাৰপিছত আহা আমাৰ কুৱেশ্যন নম্বৰ 2 য'ত নেকি সোধা হৈছে ৰেইন শ্বেড' এফেক্ট ইজ এছ'চিয়েটেড উইথ এতিয়া ৰেইন শ্বেড' এফেক্ট মানে কি হয় আমাৰ যেতিয়া এখন যিকোনো ইয়াতে আমাৰ এলিভেটেড এৰিয়া বা এখন যদি মাউণ্টেইনৰ যদি আমি ইয়াতে কথা কওঁ মাউণ্টেইন মানে পাহাৰ ৰাইট য'ত নেকি কি হয় ইয়াৰ পৰা আমাৰ আৰ্দ্ৰতা থকা বতাহখিনি উঠি গৈ কিনে ক্লাউড ফৰ্ম হয় বা আমাৰ মেঘ ফৰ্ম হয় আৰু ইয়াতে আমাৰ কি হয় বৰষুণখিনি হৈ যায় যাৰ কাৰণে কি হয় এইটো ছাইডে আমি কোনো ধৰণৰ ৰেইনফল আমি বা বৰষুণ আমি দেখা নাপাওঁ ন' ৰেইনফল ফেন'মেনা হয় ৰাইট এই বস্তুটোক আমি কি বুলি কওঁ ৰেইন শ্বেড' এফেক্ট মানে এই বৰষুণটো এইফালে হৈ যায় ইয়াৰ জাষ্ট শ্বেড'টো এইফালে পৰে কিন্তু এইফালে বৰষুণ নহয় ঠিক আছে চ' এই গোটেই ফেন'মেননটো আমাৰ ৰিলেটেড অৰ'গ্ৰাফিক ৰেইনফলৰ লগত ঠিক আছে অৰ'গ্ৰাফিক ৰেইনফল মানে হঠাৎ যোনটো আমাৰ বৰষুণ হয় মানে সেই জেগাখিনিৰ লগত জড়িত হৈ যিখিনি আমাৰ বৰষুণ হয় ঠিক আছে তাৰপিছত হয় কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে দ্য কুল টেম্পাৰেট গ্ৰাছলেণ্ডছ অফ ছাউথ আমেৰিকা কোনটো হয় ইয়াৰে ঠিক আছে আমাৰ ছাউথ আমেৰিকাত কোনটো গ্ৰাছলেণ্ড পাওঁ তোমালোকে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে তোমালোকে গুগলত যাবা ঠিক আছে গুগলত গৈ কিনে কি টাইপ কৰিবা গ্ৰাছলেণ্ডছ অফ দি ৱৰ্ল্ড বুলি অ'কে গ্ৰাছলেণ্ডছ অফ দি ৱৰ্ল্ড বুলি কিনে তাতে টাইপ কৰিবা ঠিক আছে তাৰ পৰা ইমেজ ছেকশ্যনত গৈ কিনে তোমালোকে পাবা ডিফাৰেণ্ট ৱৰ্ল্ড মেপছবিলাক ৱৰ্ল্ডৰ মেপবিলাক চাবা ৰাইট তাতে ডাইৰেক্টলি এই গোটেই যিমানকেইখন ইম্পৰ্টেণ্ট প্ৰায় 5-6খন ইয়াতে ইম্পৰ্টেণ্ট আমি গ্ৰাছলেণ্ডছ পাওঁ কোনকেইখন আমাৰ মহাদেশত এই গোটেই গ্ৰাছলেণ্ডছখিনি অৱস্থিত তোমালোকে ডাইৰেক্টলি মেপিং ছেকশ্যনটোত পাই যাবা ঠিক আছে চ' এনেকৈ তোমালোকে বিচাৰি কিনে পঢ়া তেতিয়া কুৱেশ্যন কমন পৰাৰ চান্সেছ বেছিকৈ থাকে বিলিভ মি এই কুৱেশ্যনটো APSCৰ প্ৰিলিমছতে এইবছৰ আহিছিলে মানে অলমষ্ট এই টপিকটোৰ পৰা এটা কুৱেশ্যন মেটছ দ্য ফলোয়িং টাইপ দিছিলে ঠিক আছে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ পাম্পাছ হয় ঠিক আছে ৰাইট চাভানা আমি ক'ত পাওঁ ট্ৰপিকেল ৰিজনছত বেছিকেলি আফ্ৰিকা হওক বা অষ্ট্ৰেলিয়াৰ আপাৰ বা নৰ্দাৰ্ণ পাৰ্টখিনিত আমি দেখা পাওঁ ৰাইট বাকীকেইটা তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিলোঁ ইয়াতে অপশ্যন এ ভেল্ড আমি ক'ত পাওঁ আৰু প্ৰেৰিজ আমি ক'ত পাওঁ তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা ঠিক আছে তাৰ লগতে কুৱেশ্যন নম্বৰ 4 কি হ'ল আমাৰ হুইচ ওৱান অফ দি ফলোয়িং ইজ নট এ গ্ৰাছলেণ্ড তলৰ কোনটো আমাৰ ইয়াতে গ্ৰাছলেণ্ড নহয় ষ্টেপিছ আমাৰ এটা কি হয় গ্ৰাছলেণ্ড হয় যোনটো আমি ক'ত পাওঁ ইয়াতে চেণ্ট্ৰেল এছিয়াত পাওঁ ঠিক আছে ভেল্ড এটা গ্ৰাছলেণ্ড হয় ৰাইট তাৰ লগতে ডাউনছ এটা গ্ৰাছলেণ্ড হয় যোনটো আমি ক'ত পাওঁ ইয়াতে অষ্ট্ৰেলিয়াত পাওঁ ৰাইট আৰু তাৰ লগতে আমাৰ চেলভাছ এটা কি হয় গ্ৰাছলেণ্ড নহয় যাৰ কাৰণে এই কুৱেশ্যনটোৰ কাৰণে কি হ'ব অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে ৰাইট তোমালোকে যদি জানা ভেল্ড গ্ৰাছলেণ্ডটো আমি কোনখন কণ্টিনেণ্টত পাওঁ তোমালোকে কোনখন মহাদেশত পাওঁ সেই বস্তুটো তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত নেকি সোধা হৈছে কালাহাৰী ডেজাৰ্ট ইজ ছিটুৱেটেড ইন হুইচ অফ দি ফলোয়িং
কালাহাৰী মৰুভূমিখন আমি কোনখন ইয়াতে জাগাত দেখা পাওঁ ঠিক আছে ইয়াৰে কাৰেক্ট এনসাৰ হৈছে আমি আফ্ৰিকাত দেখা পাওঁ যাৰ কাৰণে কি হ'ল অপশ্যন ডি টো আমাৰ কাট খালে অপশ্যন বি টো আমাৰ কাট খালে অপশ্যন এ টো হ'ল আমাৰ কাৰেক্ট এনসাৰ আমি সাউথ আফ্ৰিকাত দেখা পাওঁ ঠিক আছে এতিয়া এনেকুৱা কোৱেশ্চন কৰিবৰ কাৰণে তোমালোকে কি কৰিবা মই আকৌ কম গুগলত যাবা তাৰে মেপখন বিচাৰিবা য'ত নেকি ইম্পৰ্টেণ্ট আমাৰ যিমানবিলাক ডেজাৰ্টছ আছে বা মৰুভূমি যিমানবিলাক আছে সেইবিলাক প্ৰত্যেকখন মহাদেশত যিমানখিনি মেপত দেখায় সেই মেপকেইখন তোমালোকে চাবা ডাউনলোড কৰিবা আৰু তাৰ পৰা মুখস্থ মাৰিব ট্ৰাই কৰিবা আৰু এনেকুৱা কিছুমান কুৱেশ্যন কি কৰিবা তোমালোকে প্ৰেক্টিচ কৰিবা ঠিক আছে এটাও কুৱেশ্যন যদি ইয়াৰ ওপৰত তোমালোকে প্ৰেক্টিচ কৰা নাই ঘৰত বিলিভ মি তোমালোকে এক্সাম হলত কৰাৰ চান্সেছটো বহুত বেছি কম ঠিক আছে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 6 য'ত নেকি সুধিছে আটাকামা ডেজাৰ্ট ইজ ইন আটাকামা ডেজাৰ্ট আমি ক'ত পাওঁ ৰাইট আটাকামা ডেজাৰ্ট আমি পাওঁ ইয়াতে সাউথ আমেৰিকান যোনটো আমাৰ মহাদেশ আছে ৰাইট এইখন আমাৰ মই ৰাফলি ইয়াতে আঁকি দিছোঁ সাউথ আমেৰিকান যদি এইখন আমাৰ মহাদেশ হয় ৰাইট মোৰ ড্ৰয়িংটো বহুত বিশেষ ভাল নহয় ইয়াতে আমাৰ পেৰু কাৰেণ্ট যায় ঠিক আছে পেৰু কাৰেণ্ট কি হয় আমাৰ এটা কোল্ড কাৰেণ্ট হয় ৰাইট অ'কে কোল্ড কাৰেণ্টৰ কাৰণে কি হয় আমাৰ এটা ডেচিকেটিং এফেক্ট হয় মই কেতিয়াবা বেলেগ এটা ক্লাছত মই ডেচিকেটিং এফেক্টৰ বিষয়ে পঢ়াই দিম যাৰ কাৰণে আমি কি দেখা পাওঁ এই সাউথ আমেৰিকান ৰিজনছত আমি কি দেখা পাওঁ ইয়াতে আটাকামা ডেজাৰ্ট দেখা পাওঁ অ'কে এতিয়া ডেচিকেটিং এফেক্ট মানে কি বা কোল্ড কাৰেণ্ট যদি এটা জাগাৰ কাষেৰে যায় তাৰ কাৰণে ইয়াতে মৰুভূমি এখন কেনেকৈ সৃষ্টি হয় তাৰ বিষয়ে আমি তোমালোকক যদি লাগে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা মই বেলেগ এটা ক্লাছত তোমালোকক বুজাই দিম ঠিক আছে তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব আমাৰ অপশ্যন ডি ডেট ইজ দি সাউথ আমেৰিকা অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7 য'ত নেকি সুধিছে ইন হুইচ কাণ্ট্ৰি ইজ দি টাকলামাকান ৰাইট টাকলামাকান কি হয় আমাৰ এখন ইয়াতে ডেজাৰ্ট হয় ৰাইট টাকলামাকান ডেজাৰ্টখন আমাৰ কোনখন কাণ্ট্ৰিত পাওঁ ঠিক আছে বা এইটো কুৱেশ্যনটো অলপমান যদি ভালকৈ দিব ইজ দেয়াৰ দি টাকলামাকান লোকেটেড ৰাইট চ' ইয়াৰ কাৰেক্ট এনসাৰ কি হয় অপশ্যন ডি ইজ দি চাইনা ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 য'ত নেকি সোধা হৈছে 95% অফ দি ৱৰ্ল্ডছ ডায়মণ্ড ৰিজাৰ্ভ আৰ ফাউণ্ড ইন গোটেই বিশ্বৰ 95% হীৰাৰ যিমানবিলাক আমাৰ খনি আছে বা ৰিজাৰ্ভ যিমানখিনি আছে আমি কোনখন কাণ্ট্ৰিত ইয়াৰে পাওঁ ৰাইট এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগে আৰু এইবিলাক কুৱেশ্যন বিচাৰি কিনে আমি ডিফাৰেণ্ট কিতাপৰ পৰা হওক বা অনলাইন চ'ৰ্চেছ হ'ব তাৰ পৰা আমি বিচাৰি এইবিলাক কুৱেশ্যন পঢ়িব লাগিব ৰাইট কোনো ধৰণৰ আমি কনচেপ্ট বা প্ৰিভিয়াছ নলেজ লগাই কিনে এই কুৱেশ্যনবিলাক এক্সাম হলত কৰাটো সম্ভৱপৰ নহয় হয়তো তোমালোকে তুক্কা লাগি যাব পাৰে সেইটো এটা ডিফাৰেণ্ট কাম ৰাইট চ' ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন চি ডেট ইজ দি কিম্বাৰ্লি আৰু তাৰ লগতে এই কুৱেশ্যনটো এবাৰ কৰিলে নহয় মিনিমাম তোমালোকে 5 বাৰমান এই কুৱেশ্যনবিলাক ছল্ভ কৰিব লাগিব তেতিয়া গৈ কিনে তোমাৰ আত্মবিশ্বাসৰ সৈতে এই কুৱেশ্যনটো তোমালোকে চি মাৰ্ক কৰিব পাৰিবা এক্সাম হলত তোমালোকে এজ ৰিয়েল এক্সপিৰিয়েঞ্চ হিচাপে চাবা এক্সাম হলত আমাৰ এইটো অপশ্যনো কাৰেক্ট যেন লাগে এইটো অপশ্যনো কাৰেক্ট যেন লাগে এইটোও কাৰেক্ট যেন লাগে এইটোও কাৰেক্ট যেন লাগে সেইজন ষ্টুডেণ্টে এই কুৱেশ্যনটো কাৰেক্টলি মাৰ্ক কৰিব যোনে বহুতবাৰ এই কুৱেশ্যনটো কৰিছে ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি সোধা হৈছে দ্য গ্ৰেটেষ্ট শ্বিপ কেনেল অফ দি ৱৰ্ল্ড ৰাইট তলৰ কোনখনৰ ভিতৰতে সকলোতকৈ গ্ৰেটেষ্ট মানে বহুত বেছি তাৰ পৰা আমি শ্বিপ যোৱা দেখা পাওঁ মানে জাহাজ যোৱা দেখা পাওঁ ইয়াৰে কাৰেক্ট এনসাৰ হৈছে আমাৰ কি অপশ্যন ডি ডেট ইজ দি সুৱেজ কানাল যোনে ইয়াৰ কি কানেক্ট কৰে ইয়াতে মেডিটেৰেনিয়ান চি আৰু আমাৰ ৰেড চি ইয়াতে কানেক্ট কৰে ঠিক আছে চ' তাৰপিছত আহে আমাৰ লাষ্ট কুৱেশ্যন আজিৰ ছেশ্যনটোৰ হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিপ'জিট অফ থৰিয়াম অ'কে থৰিয়াম আমাৰ কি হয় এনেকুৱা এটা পদাৰ্থ বা এলিমেণ্ট বুলি আমি ক'ব পাৰোঁ যোনটো নেকি কি হয় আমাৰ ৰেডিঅ' এক্টিভিটিত ইউজ হয় এতিয়া ৰেডিঅ' এক্টিভিটি মানে ৰেডিঅ' শুনা নহয় ৰেডিঅ' এক্টিভিটি মানে হ'ল আমাৰ যিমানবিলাক নেকি নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আছে ৰাইট পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতা ইয়াতে বৃদ্ধি কৰাত বা সেই বস্তুটো আমি ব্যৱহাৰ কৰোঁ এজ এ ফিউল চেল হিচাপত অ'কে চ' ইয়াৰ কাৰেক্ট এনসাৰ কি হয় আমাৰ কেৰেলা ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে চ' ইয়াতে যদি এই কুৱেশ্যনটো থৰিয়াম নহয় কিনে যদি ইয়াতে আমাৰ কি হ'ল হয় নেচাৰেল গেছ বা প্ৰাকৃতিক গেছ যদি হ'ল হয় ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ল হয় অপশ্যন ডি হ'ল হয় ঠিক আছে আছাম চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে ৰাইট আশা কৰোঁ তোমালোকৰ ক্লাছটো কৰি ভাল লাগিলে গোটেই MCQ চিৰিজটো আমি এনেকৈ চলাই গৈ থাকিম ইয়াৰ লগতে আমি ট্ৰাই কৰিম যে জিকেই নহয়
আমি এপ্টিটিউড ছেশ্যনছো তোমালোকৰ কাৰণে লৈ আহোঁ তোমালোকে কমেণ্ট বক্সত জনাব পাৰা এপ্টিটিউড ছেশ্যনছৰ কেনেকুৱা টপিক তোমাবিলাক লাগে আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আপকামিং এনেকুৱা ভিডিঅ'ছৰ কাৰণে লগতে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন কৰিব পাৰা ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ গুড ডে